জুবা আজি গৈ আছো ঘৰলে মাহাতি কোনেও গম নাপায় মাহাতক ভাবিছো আজি সাৰপ্ৰাইজ দিম আৰু আপোনালোকেও চাই থাকিব শুনিলেই নহয় প্ৰথমবাৰ মাহাতক কাকো নোকোৱাকৈ আমি ঘৰলৈ যাবলৈ ওলাইছো আৰু বাইকত ওলাইছো সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছো কেখোৱা বৰনামঘৰৰ গেটখন যেহেতু পাৰ হৈ যাওঁ সেইকাৰণে প্ৰথমেই তাত সেৱা কৰি লৈছো কথাটো আছিল এনেকুৱা আমি যোৱাৰ কথা আছিল 5 দিনা কিন্তু হঠাৎ আগদিনাই যাব লগা হ'ল কাৰণটো বাৰু ইউটিউবত লং ভিডিঅ'ত দিয়া হৈছে ইয়াত 1 মিনিটতে যেহেতু গোটেই কথাখিনি ক'ব নোৱাৰি আৰু এয়া গৈ আমি প্ৰথমে ৰখিছিলোঁ শিৱসাগৰ প্ৰগতি চাৰিআলিত তাতে চাহ খাই ললোঁ আৰু সেকেন্ড ৰখিলোগে আমি জগন্নাথ মন্দিৰ তাৰ পিছত ৰাতিপুৱাই ওলাই যোৱা একো খোৱাও নাছিলোঁ বহুত বেছি ভোক লাগিলে আৰু গৈ একেবাৰে বকুলতহে খাইছো গৈ আৰু ইমান বেছি ভোক লাগি আছিলে দুইটাৰে সেইকাৰণে দুইটাই প্লেট খালি কৰি একদম খাইছো আৰু তিনচুকীয়া গেলাপুখুৰীৰ ওচৰত আমাৰ লগত ঘটনা এটাও হৈছিলে ঘটনাটো বাৰু লং ভিডিঅ' চালে গম পাব আৰু ফাইনেলি নিজৰ আপোন ঠাই পালোহি আৰু নিজৰ গাঁও এয়া আৰু ফাইনেলি নিজৰ ঘৰ পালোহি আৰু মাৰ ৰিয়েকশ্যন আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব